গাইজ, এয়া কেৰাহী আৰু আমি খৰি চৰি হাতত লৈ দিনৰ 3টা বজাত ডিচেম্বৰ মাহৰ প্ৰথমটো পিকনিক খাবলৈ গৈ আছোঁ। তাৰপিছত দেখিছেনে, আমি ইমানেই দূৰত পিকনিক খাবলৈ গৈছোঁ, আমাৰ আল্টা বাছত উঠাই ল'লোঁ আমাৰ বেগটো মানে আমাৰ খৰি চৰি আমাৰ যোগাৰবোৰ। তাৰপিছত মই আল্টা বাছত এয়া মোৰ পৰিয়ালক লৈ আহিলোঁ। তাৰপিছত এয়া বায়ে পূৰা আৰম্ভ কৰি দিলে মাংস বনোৱা। তাৰপিছতে পিকনিকত আহিছোঁ, যিহেতু ইমান দূৰলৈ নানাচাকৈ থাকিব পাৰি জানো কওকচোন। আমি অলপমান নাচি ধেমালি ধুমুলা কৰি থাকোঁতে আমাৰ খৰি খতম হৈ গ'ল নহয়, যিহেতু আমি গেছ নানিলোঁ, বহুত দূৰলৈ আহিছোঁ ন। তাৰপিছত এয়া বায়ে মাংস বনাই হৈ গ'ল, আমি এতিয়া খাবলৈ আৰম্ভ কৰি দিলোঁ। ঠিক তেনেকুৱাতে আমাৰ ভাত খতম হৈ থাকিলে। তাৰপিছতনো কি কৰিম, আমাৰ আকৌ আল্টা বাছখন লৈ আমি ভাত আনিবলৈ গুচি গ'লোঁ। তাৰপিছত ভাত আনি আকৌ খাবলৈ আৰম্ভ কৰি দিলোঁ। তেনেকুৱাতে আমাৰ মাংসটো ইমানেই টেষ্টি হৈছিলে, তো আমাৰ ভণ্টীয়ে একদম পূৰা কেৰাহীয়ে খতি মানে তাই খাই দিছে, কেৰাহীত থাকি যোৱাখিনি তাই পেলাবলৈ খোজা নাই। যিহেতু বহুত দেৰি হৈ গ'ল আমাৰ, আৰু আমাৰো পিকনিকটো ইমানতে সামৰিলোঁ, বহুত আন্ধাৰ হৈ গ'ল। আজিলৈ বাই বাই।